সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে ইতিমধ্যে গমে পাইছে যে যোৱাকালি CBSE CTET 2024 ৰিজাল্ট ঘোষণা কৰিছে। চলিত বৰ্ষত আপোনালোকে দেখা পাইছে যে CTET ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে DWE পুনৰ পৰ্টেল মুকলি কৰে, যাৰ ফলস্বৰূপে পুৰণি প্ৰাৰ্থীসকল সদায় বঞ্চিত হ'ব লগা হয়। কিন্তু এই বছৰ আপোনালোকে যদি সক্ৰিয় ভূমিকা গ্ৰহণ নকৰে বা এই সম্পৰ্কত যদি সচেতনতা নহয়, পুনৰ বঞ্চিত হ'ব। সেইবাবে আপোনালোকে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিব পাৰে যাতে DWE যাতে পুনৰ পৰ্টেল মুকলি নকৰে। সেইবাবে আপোনালোকে যদি সক্ৰিয় হ'বই লাগিব। সক্ৰিয় সচেতনতাৰ ফলত DWE হয়তো নিশ্চয় পুনৰ পৰ্টেল মুকলি নকৰিব বুলি আশা কৰিব পাৰি। সেইবাবে আপোনালোকে নিশ্চয় DWE এখন আবেদন দিয়ক যাতে পৰ্টেল মুকলি বা ৰিঅপেন নকৰিবৰ বাবে। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। সকলোৰে দিনবোৰ মংগলময় হওক, সফল হওক। ধন্যবাদ।